নমস্কাৰ বন্ধুসকল হেৰি কঁৱাই ভাজি থকা হৈছে কেৰাহীত কাৰণ যেহেতু আমাৰ বিহু আহি পালেহি নহয় জানো সেইকাৰণে এতিয়া পাই যদি কঁৱাই পিঠাত ঘিলা পিঠা তিল পিঠা যদি আমি এতিয়া পাই বনাই থাকিলে মানে আজৰি হ'ম তেতিয়া যেহেতু আমাৰ গাঁৱত আমি গোটেই গাঁওখনে মেজি পুৰো সেই মেজি পুৰালৈ আমি যাব লাগিব দুদিন তিনিদিনৰ আগৰ পৰা আমাৰ মেজি ৰখা হয় আৰু মেজি আমাৰ জুৰীয়া মেজি বনাও আৰু এতিয়া বৰ্তমান উহুৱা সান্দহ কঁৱাই ভাজি আছো এয়া কঁৱাই বুলি কয় দেই এইখিনি যিখিনি ভাজি আছে এইখিনি কঁৱাই বুলি কয় ধানটো বইল কৰিলোঁ বইল কৰাৰ পাছত শুকুৱালোঁ ৰ'দত শুকুৱাই পিনি আকৌ মেচিনত কুটালোঁ কুটোৱাৰ পাছত আমি কঁৱাই ভাজি আছোঁ কঁৱাই উহুৱা ধানৰ কঁৱাই হয় এইখিনি অকণমান হেৰি সান্দহ হ'লে মানে বেছি বহুত বাঢ়ি যায় খুব ভাল লাগে আৰু ইয়াৰ সান্দহখিনিৰ লগত কুকুৰাও বনাই খাব পাৰি কুকুৰা মাংস খুব ভাল লাগে আৰু মানে এনেকৈ আমি দেখাই আছোঁ আৰু আমাৰ পৰম্পৰা যিহেতু আমি ৰক্ষা কৰিব লাগিব আমাৰ অসমীয়া বিহুটো আহিছে যেতিয়া নেকি গাঁৱৰ ল'ৰা ছোৱালী কোনোবা আহিলে মানে আমি এইবোৰ দিব লাগে দি ভাল লাগে চবৰ ঘৰতে আজি এই মাঘ বিহুটো আকৌ খোৱা বিহুহে হয় পিঠা পনা সেই বিহু হয় সেইটো কাৰণে মই আপোনালোকক আগতীয়াকৈ কঁৱাই ভজা ভিডিঅ'টো দেখাইছোঁ আপোনালোকক সকলোৱে অসমবাসী ৰাইজে ধুনীয়াকৈ চাব দেই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল ধন্যবাদ জয় আই অসম।